নমস্কাৰ মই কুলেন কলিতা এজন স্বাস্থ্যকৰ্মী বৰ্তমান কোভিড ভ্যাকচিন চেণ্টাৰত এজন ভেৰিফাইং অফিচাৰ হিচাপে কাম কৰি আছো আমাৰ দেশত বৰ্তমান কৰোনা মহামাৰীৰ বিপক্ষে যুঁজিবলৈ সমগ্ৰ দেশতে দুবিধ ভ্যাকচিন প্ৰদান কৰি থকা হৈছে এই দুবিধ হৈছে কোভ্যাক্সিন আৰু কোভিশিল্ড নামৰ দুটা অতি ফলপ্ৰসূ ভ্যাকচিন চৰকাৰে প্ৰথম অৱস্থাত পৰ্যায়ক্ৰমে ভ্যাকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল প্ৰথমতে যিখিনি হেলথ ওয়ার্কার আছিল যেনে ডক্টৰ নার্স স্বাস্থ্যকৰ্মী বা অন্যান্য চিকিৎসাৰ লগত জড়িত যিখিনি কৰ্মী তেওঁলোকক প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল তাৰ পিছত আহিছিল ফ্ৰন্ট লাইন ওয়ার্কার যেনে অঙ্গনবাড়ী কৰ্মী আশা কৰ্মী পুলিশ বা এনেদৰে মিলিটাৰী ফোৰ্সৰ লগত জড়িত যিখিনি মানুহ আছিল তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰা হৈছিল তাৰ পিছত যেতিয়া লাহে লাহে ভ্যাকচিনৰ প্ৰডাকশন বাঢ়ি গল তেতিয়া পৰ্যায়ক্ৰমে 60 ঊৰ্ধৰ যিখিনি ব্যক্তি এই 60 ঊৰ্ধৰ ব্যক্তিবিলাককো দিয়াৰ ব্যৱস্থা কৰিলে আৰু তাৰ কাৰণে যিখিনি বয়োজ্যেষ্ঠ মানুহ তেওঁলোকক মাতি আনি কোভিড ভ্যাকচিন চেণ্টাৰ বিলাকত অন দা স্পট ৰেজিষ্ট্ৰেচন উইথ ভেৰিফিকেশন কৰি তেওঁলোকক ভ্যাকচিনৰ ব্যৱস্থা কৰা হ'ল যেতিয়া সময় আগবাঢ়িল লগে লগে চৰকাৰৰ কিছুমান নীতি নিয়ম পৰিৱৰ্তনৰ আহিল আৰু সকলোৰে সুবিধা হোৱাকৈ আৰু এটা স্টেপ আগবঢ়াই নিলে এটো হৈছে 45 প্লাস যিখিনি মানুহৰ বয়স 45 বছৰৰ ঊৰ্ধৰ মানুহখিনিকো এই একেই পদ্ধতিৰে অন দা স্পট ৰেজিষ্ট্ৰেচন আৰু ভেৰিফিকেশনৰ জৰিয়তে ভ্যাকচিনৰ ব্যৱস্থা কৰিলে এতিয়া চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে যাতে কৰোনা মহামাৰীৰ বিপক্ষে সকলোৱে আমি যুঁজিব পাৰো আৰু লগতে এই অতিমাৰীৰ পৰা হাত সাৰিব পাৰো তাৰ কাৰণে 18 প্লাস যিখিনি বয়সৰ পুৰুষ আৰু মহিলা বা ডেকা গাভৰুসকল তেওঁলোকক দিয়াৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছে কিন্তু বৰ্তমান যেহেতু ৰাজ্যত বা দেশত কোভিডৰ এটা ভয়াবহ অতিমাৰীৰ পৰিৱেশ সৃষ্টি হৈ আছে বৰ্তমানো হামকটা নাই সেই গতিকে যিখিনি কোভিডৰ প্ৰটকল থাকে এই প্ৰটকলখিনি মানি চলি যাতে কোনো গ্যাদাৰিং নহয় বা মানে সোশ্যাল ডিস্টেন্সিং মানি ল'ব পাৰে তাৰে কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে এটা অনলাইন ৰেজিষ্ট্ৰেচনৰ মানে 45 প্লাস বয়সৰ যিখিনি মানুহ বা 60 ঊৰ্ধৰ যিখিনি মানুহ আছিল তেওঁলোকে ভ্যাকচিনেশন চেণ্টাৰত গৈ অন দা স্পট ৰেজিষ্ট্ৰেচন আৰু ভেৰিফিকেশন কৰিছিল কিন্তু 18 প্লাস যিখিনি বয়সৰ মানুহ তেওঁলোকক ভ্যাকচিনেশন চেণ্টাৰত গৈ ৰেজিষ্ট্ৰেচনৰ সুবিধাটো কৰি দিয়া নাই তেওঁলোকে নিজৰ মোবাইলতে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত মোবাইলৰ এপটোৰ জৰিয়তে বা পৰ্টেলটোৰ জৰিয়তে কোউইন নামৰ এটা পৰ্টেল আছে এই পৰ্টেলটোৰ জৰিয়তে তেওঁলোকক ডেট ভেনিউ বা টাইমটো দিয়া যাব আৰু সেই অনুসাৰে সেই মানুহজনে বা সেই ব্যক্তিজনে গৈ পেলাই তাত ভ্যাকচিনটো ল'ব পাৰিব আৰু এইটোৰ একমাত্ৰ উদ্দেশ্য হৈছে যে মানে কোভিডৰ সময়ত যাতে ৰাছ এটা নহয় বা মানুহৰ মাজত ঠেলা হেঁচা বা মানে এটা উশৃংখল পৰিৱেশৰ যাতে সৃষ্টি নহয় কাৰণ 18 প্লাস বুলি কোৱাৰ লগে লগে বহুত মানুহ ইয়াত সোমাই যাব আৰু তাৰ ফলত হয়তো ভ্যাকচিন চেণ্টাৰ বিলাকত বহুত মানুহৰ এটা গ্যাদাৰিং হোৱাৰ সম্ভাৱনা থাকিব আৰু হেতুৰ পৰা হাত সাৰিবলৈকে চৰকাৰে এই অনলাইন সেলফ ৰেজিষ্ট্ৰেচন ব্যৱস্থাটো কৰিছে আৰু ইয়াত মানে 18 বছৰ বয়সৰ যিখিনি মানুহ তেওঁলোকে এটা মোবাইল নম্বৰত 4জন ম্যাক্সিমাম 4জন ব্যক্তি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু আসলতে এই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো অতি সহজ কোনো বিশেষ টান কাম নহয় মই নিজেই যেহেতু ভেৰিফিকেশনৰ লগত জড়িত আছো ভ্যাকচিন চেণ্টাৰ বিলাকত গতিকে গম পাইছো যে আমাৰ গাঁও অঞ্চলত বহুত ব্যক্তিয়ে এই কথাবিলাক ইমান গম নাপায় বা ৰেজিষ্ট্ৰেচন কি কৰিব লাগে বা কি ভেৰিফিকেশন কৰিব লাগে এই কথাবিলাকৰ প্ৰতি ইমান মানে চৰ্চিত নহয় গতিকে কিছু অসুবিধাৰ সন্মুখীন নোহোৱা নহয় গতিকে মই ভাবিছো এই ভিডিঅ'টোৰ জৰিয়তে মই যিখিনি সমস্যাৰ সৃষ্টি হৈছো ভেৰিফিকেশন কৰোতে বা কাৰো যাতে অসুবিধা নহওক ভ্যাকচিনটো লওঁতে সেইখিনি কথা জনাবলৈ মই আজি আসলতে ভিডিঅ'টো বনাইছো তো বৰ্তমান আমাৰ দেশত চলি থকা কোভিশিল্ড আৰু কোভ্যাক্সিন ভ্যাকচিনৰ লগতে ৰিসেন্টলি আমাৰ ভাৰতত আহি পাইছে ৰাছিয়াৰ স্পুটনিক ভি অৰ্থাৎ এতিয়া আমাৰ হাতত তিনিবিধ ভ্যাকচিন মজুত আছে কোভিশিল্ড কোভ্যাক্সিন আৰু স্পুটনিক ভি কিন্তু এইটো আমাৰ চইচ হ'ব নোৱাৰে যে আমি কোনটো ভ্যাকচিন লম চৰকাৰে এইটো সিদ্ধান্ত ল'ব আৰু চৰকাৰে মানে যিখিনি ভ্যাকচিনৰ এভেইলেবিলিটি এই এভেইলেবিলিটিটো চাই মানুহক কোন এৰিয়াত কি ভ্যাকচিন দিব এইটো সিদ্ধান্ত ল'ব আমি কেৱল ভ্যাকচিনটো ল'বহে যাম আৰু এই ভ্যাকচিনটো লোৱাৰ সময়ত আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যে প্ৰতিটো ভ্যাকচিনে
দুটা ডোজ ল'ব লাগিব কোভিশিল্ড হলে দুটা ডোজ ল'ব লাগিব কোভ্যাক্সিন হলে দুটা ডোজ ল'ব লাগিব স্পুটনিক ভি হলে দুটা ডোজেই ল'ব লাগিব কিন্তু লক্ষণীয় বিষয় এটোৱে যে যেটো কোভ্যাক্সিন আছে এই কোভ্যাক্সিন ভ্যাকচিনটো ল'বলৈ প্ৰথম ডোজটো লোৱাৰ পিছত 28 দিনৰ পৰা 42 দিনৰ ভিতৰত দ্বিতীয় ডোজ ল'ব লাগে আৰু যেটো কোভিশিল্ড আছে এটো 28 দিনৰ পৰা 56 দিনৰ ভিতৰত দ্বিতীয় ডোজ ল'ব লাগে এটো হল আমাৰ ভ্যাকচিনৰ গাইডলাইন অনুসৰি দিয়া নিয়ম তো আমি দৌৰাদৌৰিও কৰিব নালাগে 28 দিনৰ পাছত কিছুদিন দেৰি হলেও একো নহয় ভ্যাকচিনৰ এভেইলেবিলিটি যদি নাথাকে দুদিন দেৰিকে ললেও কোনো কথা নাই কিন্তু আমি দুটা ডোজ ল'বই লাগিব আৰু দুটা ডোজ লওঁতে হয়তো কেতিয়াবা আমি দেখিম যে প্ৰথম অৱস্থাত লওঁতে মানুহজনৰ সামান্য ৰিএকচন হৈছে কিন্তু এই ৰিএকচনটো এটা স্বাভাৱিক ৰিএকচন স্বাভাৱিক পাৰ্শ্বক্ৰিয়া গতিকে আমি ইমান চিন্তা কৰিবলগীয়া নাই সোনকালে ঠিক হৈ যায় আৰু ভ্যাকচিনটো লোৱাৰ পিছত এতিয়ালৈকে সৰু সৰু কিছু ইনসিডেন্ট দেখা গৈছে যদিও বৃহত্তৰ মানুহৰ কোনো ধৰণৰ অসুবিধা এতিয়ালৈকে হোৱা নাই আৰু সকলোৱে ল'ব পাৰে এতিয়া কথা হল ভ্যাকচিনটো লোৱাৰ পিছত মানে কি সমস্যাৰ সন্মুখীন হয় বা ভ্যাকচিনটো লবলৈ যাওঁতে কি সমস্যাৰ সন্মুখীন হয় যে কি হয় বহুত মানুহ দেখা গৈছে যে তেওঁলোকে মোবাইল নম্বৰটো নিবলৈ পাহৰি যায় কোনোবাই আই কাৰ্ডখন নিবলৈ পাহৰি যায় তো এনেকুৱা হ'ব নালাগে ভেৰিফিকেশনৰ সময়ত আমি এটা আই কাৰ্ড দেখুৱাব লাগিব পান কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক বা মানে ভোটাৰ আইডি কাৰ্ড হওক বা ড্ৰাইভিং লাইসেন্স হওক বা পাছপোৰ্ট হওক এনেকুৱা ধৰণৰ এখন আই কাৰ্ড নিব লাগে লগত আৰু এটা ভাল মোবাইল নম্বৰ নিব লাগে যাতে যেটো মোবাইল নম্বৰ দি তেওঁৰ সাৰ্টিফিকেট এখন পাব পাৰি বা মেছেজ এটা গুছি যায় তেওঁলোকে তো এইখিনি সাধাৰণ কাম গাঁও অঞ্চলত বাস কৰা বহুতৰ এই ক্ষেত্ৰত কিছু অসুবিধা হয় মোবাইলৰ সাধাৰণ জ্ঞানখিনি নথকাৰ কাৰণে তথাপিও সমস্যাটো সমাধান হৈ যায় ইমান চিন্তা কৰিবলগীয়া নাই কিন্তু যিখিনি আমাৰ 18 প্লাস বা ডেকা গাভৰু তেওঁলোকে মোবাইলৰ প্ৰতি অতি সচেতন আৰু মই আশা কৰো যে তেওঁলোকে নিজে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এটা মোবাইল নম্বৰত সৰ্বোচ্চ 4 জন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত বিভিন্ন অপচন আছে সেই অপচনবিলাকত যাব লাগিব আৰু যোৱাৰ পিছত এখন আই কাৰ্ডৰ ডিটেইলছ আপলোড কৰিব লাগিব যেনে সাপোজ একজন মানুহে যদি পান কাৰ্ডখন দিব বিচাৰে তেনেহলে পান কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থটো দিব লাগিব দিয়াৰ পিছত তেওঁ যেতে সাবমিট কৰাৰ পিছত তেওঁ ডেট দিয়া হ'ব যে কোন দিনাখন তেওঁ ভ্যাকচিনটো হ'ব আৰু কোন জায়গাত দিয়া হ'ব এই কথাখিনিও তাতে একেলগে উল্লেখ কৰিব কেতিয়াবা ভ্যাকচিনৰ এভেইলেবিলিটি নাথাকিব পাৰে তেতিয়া হয়তো ডেট বিলাক চেঞ্জ হ'ব পাৰে এই কথাবিলাক এপটোৰ জৰিয়তে বা মেছেজৰ জৰিয়তে তেওঁলোকে আহি থাকিব গতিকে মই বৰ্তমান দেখুৱা বিচাৰিম যে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে পৰ্টেলত গৈ গতিকে আহক আমি চাও এতিয়া যে পৰ্টেলটোত গৈ কেনেকৈ নিজে ৰেজিষ্ট্ৰেচন কৰিব পাৰি অনলাইন ৰেজিষ্ট্ৰেচনৰ কাৰণে আমি প্ৰথমতে গুগলত গৈ সাৰ্চ কৰিব লাগিব www.cowin.gov.in তো এটো এপত যোৱাৰ লগে লগে আমি দেখা পাম লিংকটোত আমি যোৱাৰ পিছত দেখিলো ইয়াতে কোউইন পৰ্টেল আৰু ইয়াতে দিয়া আছে register/sign in yourself আমি ইয়াতে যাব লাগিব আৰু ইয়াতে যোৱাৰ পিছত আমি দেখা পাম নেটৱৰ্ক ডিস্টার্ব থাকিলে অলপ টাইম লাগে কেতিয়াবা তো ইয়াতে আহিলে register or sign in for verification ইয়াতে কি কৰিব লাগিব প্ৰথমতে এটা মোবাইল নম্বৰ দিব লাগিব আৰু যেটো মোবাইল নম্বৰৰ জৰিয়তে ম্যাক্সিমাম 4 জন মানুহৰ মানে ৰেজিষ্ট্ৰেচন হ'ব পাৰে মই ইয়াতে মোবাইল নম্বৰ এটা দিছো তো মোবাইল নম্বৰ দিয়াৰ পিছত গেট OTP তো OTP আহিছে মোৰ তো OTP টো দিয়াৰ পিছত 8646338 OTP টো দিয়াৰ পিছত ভেৰিফাই কৰিব লাগিব তো ইয়াৰ পিছত আহি গল you can register 4 members with one mobile number অৰ্থাৎ মই যেটো মোবাইল নম্বৰ ইয়াতে এন্ট্ৰি কৰিলো OTP দিয়াৰ পিছত ইয়াৰ পিছত আহিছে এটা ৰেজিষ্টাৰ মেম্বাৰ অৰ্থাৎ ইয়াতে মই যাৰ মানে ভ্যাকচিন কৰাব খুজিম তাৰ নামটো দিব লাগিব ইয়াত আহিছে ফটো আইডি প্ৰুফ
আপুনি এতিয়া কোনটো ফটো ইয়াত দিব বিচাৰিব যেনে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পান কাৰ্ড পাছপোৰ্ট পেনশন বুক পাছবুক NPR স্মাৰ্ট কাৰ্ড ভোটাৰ আইডি যদি আপুনি দিব বিচাৰে পান কাৰ্ড তেনে পান কাৰ্ডত ক্লিক কৰক আৰু পান কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব লাগিব নাম্বাৰটো ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত আহিলে যে নট ভ্যাকসিনেটেড আৰু 8 মেম্বাৰ মানে এটা মোবাইল নম্বৰ যেটো সৰ্বোচ্চ 4 জন ৰেজিষ্ট্ৰেচন কৰিব পাৰি গতি 8 মেম্বাৰ কৰিলে আমি কি দেখা পাম যে ইয়াৰে ফটো আইডি প্ৰুফ এই আগৰ নিচিনাকে ইয়াৰে ড্ৰাইভিং লাইসেন্স পান কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি জি দিয়ে দিব পাৰিব তাৰ পিছত যদি ফটো আইডি থাকে ফটো আইডি নাম্বাৰটো দিব লাগিব ইয়াতে তাৰ পিছত ফটো আইডি নাম্বাৰৰ পিছত যেনেকে থাকে নামটো লিখিব লাগিব তাৰপিছত মেল ফিমেল আৰু ইয়াৰ অফ বাৰ্থ কেৱল চনটো দিব লাগিব দিয়াৰ পিছত 8 বুলি কৰাৰ লগে লগে আমি দেখা পাম যে হি এড হৈ গৈছে এতিয়া আহিল শিডিউল আমি যদি শিডিউল কৰিব খুজো তেতিয়া হলে শিডিউল নাও অৰ্থাৎ আমি কোন দিনা ভ্যাকসিন লম এটো চাব খুজিছো তো সার্চ বাই পিন বা সার্চ বাই ডিস্ট্রিক্ট আপনি যদি সার্চ বাই ডিস্ট্রিক্ট চাই তেনে হলে স্টেট আসাম ডিস্ট্রিক্ট নলবাৰী সার্চ ইয়াত দেখা পাইছো যে আদাবাৰী এমজি হস্পিটেলত দিয়া আছে 45 প্লাস এজ গ্ৰুপত 5টা বুকিং হ'বলৈ বাকি আছে বা দৌলাহাল পিএইচসি আছে 5টা বাকি আছে 45 প্লাস হেনেকে ঘগৰাপাৰ পিএইচসি আছে 2টা হৰিমন্দিৰ এমপিএইচসি আছে 3টা এনেকৈ বাকি থকা সিট বিলাক দেখুৱাই আছে ইয়াতে তো ইফালে দেখিছো এছএমকে সিভিল হস্পিটেলত আছে বুক মানে 2 দিনৰ কাৰণে বুক হৈ আছে তো যেহেতু বৰ্তমান ভ্যাকসিনৰ এভেইলেবিলিটি কম আছে সেই গতিকে এনেকে আমি ডেট চাই বুকিং কৰিব পাৰো ডেট চাইলে যে কোন দিনা থাকিব এনেকে বুকিং কৰিব পাৰো আমি তো নো ভ্যাকসিনেশন সেন্টাৰ ইজ अवेलेबल ফৰ বুকিং অৰ্থাৎ আমাৰ ওচৰত নলবাৰী বা অসমত এতিয়াও কোনো ধৰণৰ বুকিং সেন্টাৰ নাই কৰিবলৈ গতিকে ইয়াৰ পিছত আমি মাজে মাজে চাই থাকিব লাগিব সোৱাৰ পিছত গম পাম যে আসলতে আমাৰ কোন দিনাখন ভ্যাকসিনটো ল'ব লাগিব তো এইখিনি আছিল আমি জানিবলগীয়া কথা কেনেকৈ বুকিং কৰিব লাগে পিছত মেসেজ আহিব মেসেজৰ জৰিয়তে গম পোৱা যাব কি হৈ আছে ধন্যবাদ